কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আলফাৰ মাজত যদি আপুনি চাই পাৰ্থক্য নাই। ৰূপজ্যোতি কৰ্মী কি ব্লেক বেল্ট বুলি কয়, মাৰ্চেল আৰ্ট না কিহৰ কেৰাটৰ না টাইকেণ্ডৰে। ৰূপজ্যোতি কৰ্মী অপেন ফিল্ডত, খোলা ফিল্ডত আমাৰ ৰাইজৰ দলৰ যিকোনো সদস্য এজনৰ লগত যদি মানে যুঁজ লাগে, ফাইট লগা বুলি কয় না হিন্দী চিনেমাত, ফাইট যদি লাগে ঘূৰাই মানে বাগৰি মাৰিব। একাংশ শিল্পীটো নহয়, গায়কে এই যে বেপাৰখন মানে বেপাৰ বুলি কৈছোঁ দেই, তাই আমাৰ গায়ক, অসমৰ গায়কবিলাকক এনেকৈ ঠাক ঠাক এনেকৈ মাৰি দিছে। নিউজ টাইম 3ৰ সমূহ দৰ্শক আজি এক বিশেষ খণ্ডলৈ আমি স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে ৰাইজৰ দলৰ বঙাইগাঁও জিলাৰ সভাপতি মহীধৰ ৰায়। ইতিমধ্যে তেখেতক সকলোৱে চিনি পায়। আৰু এতিয়া আমাৰ ৰাজ্যখনত বা অসমত যিসমূহ বিষয়বস্তু বা টপিক চলি আছে, এই কিছুমান বিষয়বস্তু সম্পৰ্কে তেখেতৰ মতামত লৈ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে সুধিছোঁ আমাৰ ৰাইজৰ দলৰ বঙাইগাঁও জিলাৰ সভাপতি মহীধৰ ৰায়ক। নমস্কাৰ। কালি আমাৰ ৰাজ্যখনৰ সকলোৰে চিনাকি মনোৰঞ্জন তালুকদাৰ, তেখেতৰ নামত এটি অডিঅ' ক্লিপ ভাইৰেল হৈছে। তেখেতে কিবা হেভি এমাউণ্ট বিচাৰিছে কোনোবা ব্যৱসায়ীৰ পৰা, আৰু ই কিন্তু অসমৰ ৰাজনীতিত বা সমগ্ৰ ৰাজ্যখনতে এক তোলপাৰ অৱস্থাৰ সৃষ্টি কৰিছে। গতিকে এই সম্পৰ্কে আপুনি কি ক'ব? চাওক, মনোৰঞ্জন দা যিটো কথা ৰেকৰ্ড ওলাইছে, মানে ফোন ৰেকৰ্ড, এইটো খুব গৰিহণাযোগ্য বেয়া কথা। আৰু যদি কিবা এটা ষড়যন্ত্ৰ কৰি এইটো কৰিছে, সেইটো আৰু বেছি বেয়া। কিন্তু কি ক'ম আৰু, এতিয়া ধৰি লওক যিবিলাক মন্ত্ৰী, MLA, বিধায়ক, তেখেতসকলে নিজৰ ল'ৰা ছোৱালীজনী এনেকৈ মূৰত হাত দি ক'ব পাৰে যে মই কাৰো পৰা টকা নলওঁ, তেতিয়াহ'লে কথাটো অকণমান বেলেগ। কিন্তু মনোৰঞ্জন দা মানুহজন ভাল, যিখিনি জানো, যিখিনি দেখিছোঁ। তেখেতৰ যদি এইটো ষড়যন্ত্ৰ কৰিছে তেখেতক লৈ, এইটো খুব বেয়া হৈছে। কাৰণ এনেকুৱা মানুহ আমি ধৰি লওক আজিৰ তাৰিখত যিটো হৈছে, অসমৰ কেইজনমান এনেকুৱা MLA আছে, আৰু তেখেতসকলৰ MLA বিধায়কসকলৰ যিকেইজন মানে সঁচাকৈ আমি ভাল পাওঁ বা সঁচাকৈ ৰাইজৰ যিটো হেৰি আৰু মানে মনোভাৱ, তেওঁলোকক যিকোনো প্ৰকাৰে মিলিন কৰিব লাগে, নষ্ট কৰিব লাগে তেখেতসকলৰ ভাৱটো। সেইকাৰণে আচলতে এইবিলাক অলপ চলপ আহি থাকে আৰু এইবিলাক নিউজত। কি ক'ম আৰু, মানে আপুনি এইটো ব্যক্তিগতভাৱে সঁচা বুলি ভাবে নে কি ভাবে? ব্যক্তিগতভাৱে সঁচা, চাওক টকাৰ ক্ষেত্ৰতো আৰু মইতো ক'ব নোৱাৰিম। কাৰোবাৰ পৰা যদি বিচাৰিছে বা হেৰি, আৰু তেখেতে আজি কিয় দিছে যে এইটো ক'ৰবাৰ পৰা কাটি কুটি এইটো কৰিছে, তেখেতৰ এইটো সম্পূৰ্ণ ভিতৰুৱা কথা, সেইটো আৰু। কালি আমি অসম বিধানসভাৰ অধিৱেশনত দেখিলোঁ যে আমাৰ এজন বিধায়ক ৰূপজ্যোতি কৰ্মী, তেখেতে আচলতে এই প্ৰসংগত তেখেতে চেয়াৰমান আলী বা অখিল গগৈ ডাঙৰীয়াক এনেকৈ মাৰিবলৈ উদ্যত হৈ গ'ল, আৰু পিছৰ পাছত তেখেতে ক্ষমা খুজিলে আৰু কিছুমান যুক্তিও দিলে। গতিকে যিটো ঘটনা ঘটিলে অসম বিধানসভাৰ মজিয়াত, এই লৈ আপুনি কি ক'ব? ৰূপজ্যোতি কৰ্মী কি ব্লেক বেল্ট বুলি কয়, মাৰ্চেল আৰ্ট না কিহৰ কেৰাটৰ না টাইকেণ্ডৰে। ৰূপজ্যোতি কৰ্মী অপেন ফিল্ডত, খোলা ফিল্ডত আমাৰ ৰাইজৰ দলৰ যিকোনো সদস্য এজনৰ লগত যদি মানে যুঁজ লাগে, ফাইট লগা বুলি কয় না হিন্দী চিনেমাত, ফাইট যদি লাগে ঘূৰাই মানে বাগৰি মাৰিব। আমাৰ ৰাইজৰ দলৰ যিকোনো মানুহ এজনৰ লগত যদি লাগে, মানে নাগাই কিছুদিন আগতে গুলি ফুটাইছিল দুটামান, ই কেলা দৌৰি পলাল। আৰু সেই ৰূপজ্যোতি কৰ্মী বোলে ব্লেক বেল্ট, সি মাজে সময়ে কয় এনেকৈ হাত দেখাই আমাৰ নিচিনা খেতিয়ক মানুহৰ লগত যদি পৰে, এইবিলাক পথাৰত আহি যদি পৰে, তাক মাৰি লাং খাই পেলাই থ'ম। ইমান এই বিধানসভাত দম দেখায়। বিধানসভা এখন পবিত্ৰ সদন, তাত সেনেকৈ স্পীকাৰটো ভাঙি দিম, অমুক দিম এনেকৈ কোৱাটো খুব দুখজনক কথা। আৰু কেইটামান টকা আছে, মাকে MLA আছিল ন, মানে তাৰপিছত অলপ ঘৰত টকা আছে, মানে সেই টকাখিনি জ্বৰত বলত পাগলামি কৰিছে। আৰু আচলতে অসমৰ ৰাইজে এইবিলাক মানুহ ৰাইজৰ আদালতত উঠাব লাগে। আৰু কিছুমান দেখা যায় নহয়, পাকিস্তান বাংলাদেশত যে কিছুমান ঘটনা দেখোঁ,
যেন সেনেকাত গৈ আছে আৰু ৰাজহুৱাভাৱে লৈ মানে তেখেতসকলক ৰাইজৰ আদালতত আনিব লাগে সেনেকৈ আচলতে। কিন্তু ধৰক আমি দেখিছোঁ যে অখিল গগৈ ডাঙৰীয়াই কোনোবা এজনে কিবা এটা নিজৰ যিখিনি সময় নিৰ্ধাৰিত সময় তাৰ ভিতৰত কিবা কৈ থাকিলে মাজতে ইণ্টাৰাপ্ট কৰে বা ইণ্টাৰফেয়াৰ কৰে, তেখেতে বাধা দিয়ে, মাজত কোৱাটো কিমান দূৰ সমীচীন বুলি আপুনি ভাবে? আৰু যিটো কাৰণত আচলতে ঘটনাটো ঘটিলে, গতিকে এই সম্পৰ্কত কি ক'ব আপুনি? চাওক, অসমৰ ইমান সমস্যা আৰু এজন MLA মাত্ৰ 2 মিনিট সময় পায়, প্ৰতিটো ইছ্যুতে সমস্যা আহিয়ে যায়, ক'ব বাধ্য। আৰু অসমত একজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, কিবা সমস্যা হ'লে তাৰ তাত যায়। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বা মুখ্যমন্ত্ৰী তাত যোৱাৰ আগে আগে বা পিছত আহি অখিল গগৈ তাত আহে, আমি যিখিনি জানো। যেনে তেনে ক্ষেত্ৰত মানে অসমৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াক কিবা কোৱাটো বিচাৰে। মুখ্যমন্ত্ৰীৰ পিছতে জানে অসমৰ ৰাইজে TV চাই যায়, পেপাৰ পত্ৰ পঢ়ায়। অসমত বৰ্তমান যদি আমি চাওঁ, 2জনেই মানুহ, এজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আৰু এজন হৈছে অখিল গগৈ। আৰু বাকীবিলাকৰতো আৰু ক'ত আৰু সেইবিলাক কমেই পাই আছে। আৰু অসমত আৰু এটা বিষয়বস্তু হ'ল ঋতু কলিতা, তেখেতক আচলতে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বুলি কোৱা হৈছে। তেখেতে অসমৰ শিল্পী সমাজক বা একাংশ শিল্পীক আচলতে কিবা এটা বেয়া শব্দ তেখেতে ব্যৱহাৰ কৰিছিলে আৰু ই এক বিতৰ্কৰ সূচনা কৰিছিলে। ঋতু কলিতাক এনেকৈ আৰক্ষীয়ে থানালৈও মাতি আনিছিলে। গতিকে এই ঘটনা বা এই বিষয়বস্তুটোৰ সম্পৰ্কে আপুনি কি ক'ব? ঋতু কলিতাৰ মই কথাখিনি অলপ শুনিছোঁ বাৰু মোবাইলত। তেখেতে 2-এটা বেয়া ভাষা কৈছে, বেয়া স্লাইন ৱাৰ্ড কৈছে, এইটো বৰ বেয়া কথা। আৰু এটা কথা কিন্তু মানে তেখেতে সেইখিনি কথা যদি ধুনীয়াকৈ শুৱলা হেৰিত ক'লহেঁতেন, কিন্তু সঁচাই কথাখিনি, ভাষাটোহে বেয়া কৈছে। আমি দেখিছোঁ একাংশ, কৈছোঁ একাংশ শিল্পীটো নহয়, গায়কে এই যে বেপাৰখন, মানে বেপাৰ বুলি কৈছোঁ দেই, শিল্পী কেতিয়াও বেপাৰ নকৰে। প্ৰথম তেখেতসকলৰ লগত শিল্পী ভাষাটো, শিল্পী শব্দটো আনিব নালাগে। আৰু একাংশ কৈছোঁ দেই, একাংশ। আৰু কিছুমান আছে সঁচাই শিল্পী আছে, তেওঁলোকে ধুনীয়াকৈ নিজৰ প্ৰতিভাটো মিহিলি কৰি আছে, বহুত বেছি প্ৰচাৰো হয়তো পোৱা নাই, আছে তেনেকুৱা বহুত আছে। কিন্তু তেখেতসকলে মানে মৰ্যাদাটো ৰাখি অসমীয়া ভাষা সংস্কৃতি আৰু অসমৰ কাৰণে গান গাব চেষ্টা কৰিছে। প্ৰকৃত খেতিয়কৰ কথাক লৈ গান গাইছে, প্ৰকৃত মানুহৰ কথাক লৈ বৰ্তমানৰ বহুত শিল্পীয়ে গান গায়। কিন্তু আমি দেখিছোঁ কিছুমানে কি হেৰি এইবিলাক তেনেকৈ গান আহিছিল নহয়। আৰু কিছুদিন আগতে কিবা ডাঙৰ সৰু কিবা হেৰিডাল এনেকৈ কিবা গাইছিল আমাৰ কেইজনমান উদীয়মান বৰ্তমানৰ হেৰি। আৰু তেখেতসকলকে ধৰি লওক, তেখেতসকলে যিটো বাজেট দিয়ে, মানে আমি টিভিত বা হেৰি দেখা পাওঁ যে অমুকৰ বাজেট 7 লাখৰ পৰা 8 লাখ, অমুকৰ বাজেট 3 লাখৰ পৰা 5 লাখ। আচলতে সেই বাজেটটো এইটো কি মানে দালি, আপোনাৰ মাছৰ দাম, চেনিৰ দাম নেকি? মানে চেনি কিনিবা কিছু দোকানত যে দাম কিমান, 1 কিলোৰ দাম 80 টকা, সেনেকুৱা বস্তু নেকি? গতিকে সেইটোত অলপ চিন্তাৰ বিষয়। আৰু দেখা পাইছোঁ এইখিনি কিন্তু খুব ক্ৰিটিকেল সময় দেই। এইখিনি ক্ৰিটিকেল সময় বুলি এইকাৰণে কৈছোঁ, অসমৰ গায়কসকলৰ, অসমৰ শিল্পীসকলৰ ইমান ক্ৰিটিকেল সময়। এইবাৰতো আমিওতো মানে এখন বিহুৰ লগত জড়িত। মই নিজেই 3বাৰ প্ৰেচিডেণ্ট আছিলোঁ এখন বিহুত। তাত আমি ধৰি লওক জুবিন গাৰ্গৰ পৰা আদি কৰি সকলোৱে মানে বিশেষ ছিংগাৰবিলাক আহিছে। কিন্তু আজিৰ তাৰিখত ধৰি লওক বহুতেও ফোন কৰিছে আমাক যে 2-এটা পেণ্ডেল হেৰি লাগে, ষ্টেজ লাগে, হেৰি লাগে। এইখিনি সময়ে যদি টিকিব নোৱাৰে, মানে এইখিনি সময় কিন্তু ভয় খাই গৈছে। আৰু এই যে মৰ্মিতা ছোৱালীজনী, বংগৰ ছোৱালী, তাই আচলতে কি কৰিছে, তাই আমাৰ গায়ক, অসমৰ গায়কবিলাকক এনেকৈ ঠাক এনেকৈ মাৰি দিছে। গতিকে এই বস্তুটো এতিয়া শংকিত তেওঁলোকে। এই বজাৰ বুলি কৈছোঁ দেই এইখন, এই বজাৰখনত তেখেতসকলে তিষ্ঠি থাকিব পাৰিবনে নাই, তাক লৈ বহুতে শংকিত। আৰু যিসকলে শংকিত তেওঁলোকে মানে বিভিন্ন ধৰণে কিবা কিবি অজুহাত লৈ অলপ হাইলাইটত আহিব বিচাৰিছে। আপুনি এতিয়া ৰাজনৈতিক দলৰ লগত জড়িত, ৰাইজৰ দলৰ বঙাইগাঁও জিলাৰ সভাপতি। কিছুদিন আগতে দেখিলোঁ
যে কমল কুমাৰ মেধি তেখেতে দলত ত্যাগ কৰিলে আৰু ৰিচেণ্টলি বা অলপতে জ্ঞানেন চক্ৰৱৰ্তী তেখেতক দলৰ পৰা বহিষ্কাৰ কৰা হ'ল বা বৰ্খাস্ত কৰা হ'ল গতিকে এই সম্পৰ্কে কি ক'ব আৰু এটা ডাঙৰ প্ৰশ্ন যে অখিল গগৈ ডাঙৰীয়া স্বেচ্ছাচাৰী বা তেখেতে ডিক্টেটৰশ্বিপ যিটো আছে ডিক্টেটৰশ্বিপ চলাই নেকি দলত চাওক এইটো আচলতে আমাৰ দলৰ ভিতৰৰ কথা আৰু দলত কিছুমান নিয়ম নীতি থাকে অনুশাসন থাকে আৰু অনুশাসন মতে দল এটা চলিলে ভাল আৰু সেই কথাবিলাক আমাৰ দলৰ মজিয়াত আলোচনা হ'ব লাগে আৰু দ্বিতীয় কথা হ'ল অখিল গগৈ যিটো স্বেচ্ছাচাৰীৰ কথা কৈছে মানে কি হয় যাই বুদ্ধি হওক যাই টেলেণ্ট থাকে মানে যাই জানে কথাখিনি অভিজ্ঞতা থকা জানে বুজি পায় বাকপটুতা তেখেতসকলৰ কথাবিলাক মানে তেখেতসকলৰ যিটো হেৰি সেইটোত অলপ হেৰি কৰিলে কি হয় মানে স্বেচ্ছাচাৰিতাৰ নিচিনা ভাৱ বেলেগে দেখে কিন্তু আচলতে তেখেতে সম্পূৰ্ণ জানে কথাটো সেইকাৰণে দমত ক'ব পাৰে কথাটো আৰু জানা মানুহ এজনৰ ওচৰত গ'লে তেনেকুৱাই ভাৱ হয় আৰু কেতিয়াবা যে ই জানে মানে কি জানা কথাটোতো দম দি ক'বই পাৰিব ন এইটোৱে কথা আৰু ৰাইজৰ দলৰ অসমত ভৱিষ্যত কি বুলি ভাবে আপুনি ৰাইজৰ দলৰ ভৱিষ্যত কি কলৈ যাব সেইটো ইমান মানে এতিয়াই আমি ক'ব নোৱাৰিম কিন্তু এটা কথা ঠিক ৰাইজৰ দল কৃষক মুক্তি ছাত্ৰ মুক্তি আজি ৰাইজৰ দলে ক'ৰ পৰা আহিল ছাত্ৰ মুক্তি কৃষক মুক্তি তাৰপিছত ৰাইজৰ দল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা বস্তু শিকাইছে অসমৰ মানুহক যেনেকৈ আলফাই এটা বস্তু অসমক কিবা এটা শিকাইছে ঠিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও এটা বস্তু অসমৰ ৰাইজক শিকাইছে আজি ধৰি লওক আমাক কৃষক মুক্তি সংগ্ৰাম মানে মাওবাদী বুলি কয় চিম্পুল কথা যদি একদম খোলাকৈ এটা ক'ব মন গৈছে কথা মোৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আলফাৰ মাজত যদি আপুনি চাই পাৰ্থক্য নাই আলফাই অস্ত্ৰ লয় মানে অগণতান্ত্ৰিক আমি গণতান্ত্ৰিকভাৱে সেই একে কথাখিনিকে উত্থাপন কৰিব বিচাৰোঁ গতিকে সেই কথাটোৰ কাৰণে হয়তো আমাক মাওবাদী বুলি কেতিয়াবা সেই সময়ত কৈছিল আগত যেতিয়া মানে অফিচত গৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি জন্ম হোৱাৰ আগত ধৰি লওক চেণ্ডেল পিন্ধি যদি কোনোবাই গৈছে তেতিয়াহ'লে খাতিৰ নকৰে অফিচাৰবিলাকে ছাৰ এনেকুৱা মানে ভাৱ আছিল মানে এই যে যিটো ইংৰাজৰ যিটো হেৰি মানে ছিষ্টেম চুট বুট সেই বস্তুটো কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অলপ ডিফাৰেঞ্চ আনিছে আজিকালি কি হয় যদি বাটা চেণ্ডেল পিন্ধি যায় কোনোবা এটা অফিচত তেতিয়া বাটা চেণ্ডেল পিন্ধা মানুহটোকহে ভয় খায় আগত চুট টাই বটম এনেকুৱা মানে বেল ঠেল মৰা মানুহক অলপ সমীক কৰিছিল ভয় খাইছিল মানে সমীক কৰিছিল বৰ্তমান বাটা চেণ্ডেল পিন্ধা মানুহ যদি গৈছে মানে কাপোৰৰ মোনা এখন যদি লৈ গৈছে বা সেনেকুৱা যদি অলপ দাড়ি চাৰি ভৰি এনেকৈ যদি গৈছে সেইজন মানুহক অফিচাৰজনে অলপ ভালকৈ লক্ষ্য কৰে আৰু সমীক কৰি কথা কয় আৰু এইটো ক'ৰ পৰা আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আহিছে আৰু এইখিনি প্ৰয়োজন আছিল অসমত অসমৰ সাধাৰণ মানুহৰ কাৰণে খেতিয়কৰ কাৰণে খাটি খোৱা মানুহৰ কাৰণে এই যে খাটি খোৱা মানুহৰ কথাখিনি আমি ক'বলৈ যে চেষ্টা কৰিছোঁ ৰাইজৰ দল থাকিব বা নাথাকিব সেইটো পিছৰ কথা আজি আছে কেতিয়াবা হয়তো অখিল গগৈ ডাঙৰীয়া CM হ'ব মই হয়তো ৰাইজৰ দলত নাথাকিবও পাৰিম ভৱিষ্যতে সেইটো বেলেগ কথা কিন্তু এটা কথা স্পষ্ট ৰাইজৰ দল কৃষক মুক্তি বা ৰাইজৰ দলে সাধাৰণ জনতাৰ আপোনাৰ খেতিয়ক শ্ৰমিক শ্ৰেণীৰ মানুহৰ কণ্ঠ হিচাপে ৰাইজৰ দল সদায় থাকিব আজি কিন্তু আপোনালোকে দেখিলে বা শুনিলে যে বঙাইগাঁও জিলাৰ যি ৰাইজৰ দলৰ সভাপতি মহিধৰ ৰায় তেখেতে খুব ডাঙৰ কথা ক'লে যে আচলতে ৰাইজৰ দল বা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আলফাৰ মাজত পাৰ্থক্য এটা হ'ল গণতান্ত্ৰিক আন এটা হ'ল অগণতান্ত্ৰিক পদ্ধতিত চলা দল গতিকে যি নহওক তেখেতে বহুতো ব্যস্ততাৰ মাজত আমাৰ নিউজ টাইম 3 দৰ্শকসকলক যথেষ্ট সময় দিলে বা তেখেতৰ যি মতামত অসমৰ বিষয়বস্তু সম্পৰ্কে তেখেতে ৰাখিলে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাৰ এই খণ্ডটো বা আমাৰ এই কথাখিনি ভাল পাব গতিকে এনেকুৱা ধৰণৰ বিভিন্ন বিষয়বস্তু সমৃদ্ধ খণ্ডৰ কাৰণে চাই থাকক আমাৰ নিউজ টাইম 3 আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ